হেল্ল' এভৰিৱান। আজি আমি ক্লাছ 8 মেথছৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 1টো আজি ষ্টাৰ্ট কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 1 আৰু 2 দুইটা কৰিম। চ' কুৱেশ্যন নম্বৰ 1 আমাৰ কি দিয়া আছিল? তলত দিয়াবোৰৰ পূৰণফল নিৰ্ণয় কৰা। মই ইয়াতে কিছুমান এৰি দিছোঁ আৰু কুৱেশ্যন নম্বৰ 1ৰ 6 নম্বৰটো লৈছোঁ। ঠিক আছে, 6th পাৰ্ট লৈছোঁ। চ' ইয়াত দুটা সংখ্যা পূৰণ কৰিবলগীয়া আছিল। মই এইটো অলপ ডাঙৰকৈ দেখুৱাই আছোঁ। -15/17 দুটা পৰিমেয় সংখ্যা হয়নে নহয়? অৰ্থাৎ আনটো 34/-30। ঠিক আছে, এতিয়া তোমালোকে আগৰ পৰাই জানা, মই আগতে কৈছিলোঁ যে দুটা সংখ্যা a/b আৰু c/d হ'লে ইয়াক আমি এইদৰে লিখিব পাৰোঁ a/c ডিভাইডেড বাই b/d। মানে লবৰ লগত লব আৰু হৰৰ লগত হৰ। বুজি পাইছ? এনেদৰে আমি পূৰণ দিওঁ। তেনেকৈ তাত চোৱা, লবৰ লগত লব, হৰৰ লগত হৰ দিয়া হৈছে পূৰণ। -15ৰ লগত 34 পূৰণ দিলে, আচ্ছা পূৰণ দিয়াৰ আগতে চোৱা তাত কিছুমান কথা আছে। আমি এইদৰে ডাইৰেক্ট পূৰণ দি পেলাই অন্য ধৰণে দিব পাৰোঁ। তোমালোকে 15 আৰু 30 এই দুইটাক আমি একেজাতীয় সংখ্যা 15ৰে হৰণ দিব পাৰি। আৰু দিলে ইয়াত কি থাকিব? ওপৰত -1 আৰু তলত থাকিব -2। -2 কাটি দিব পাৰি, লগতে মাইনাছ আৰু নাথাকে। আচ্ছা, মই ইয়াক প্ৰথমতে এইদৰে লিখিলোঁ 34 × -15। এইদৰে লিখিব পাৰিনে নাই? কাৰণ পৰিমেয় সংখ্যাবোৰে পূৰণত ক্ৰম বিনিময় বিধি মানি চলে। তো 34, 15 এইবিলাক পৰিমেয় সংখ্যা নহয় নেকি? পূৰণত ক্ৰম বিনিময় বিধি মানি চলে, তেতিয়াহ'লে আমি ক্ৰমটো উল্টাই লিখিব পাৰি। ঠিক আছে, পূৰণ প্ৰক্ৰিয়াত ক্ৰম বিনিময় বিধি মানি চলে, আমি জানো এইটো। তো তলতটো আমি লিখি দিওঁ যেনেকৈ আছে এনেকৈ -30। এতিয়া চোৱা, ইয়াক আমি এইদৰেতো লিখিব পাৰি 34 - 17 × -15 - 30 -30 এইদৰে লিখিব পাৰোঁ। তো কি হ'ল? দুটা পৰিমেয় সংখ্যা হৈ গ'ল, ইয়াত এটা আৰু ইয়াত এটা। তো ইয়াৰ চোৱা মাইনাছ কাটি যাব, আৰু 15 আৰু 30ক আমি 15 হৰণ দিলে কি হ'ল? ওপৰত থাকিব 1 আৰু তলত থাকিব 2। তো ইয়াত আহি গ'ল 1/2। ইয়াত তেনে কাটিলে কি থাকিব? ওপৰত থাকিব 2 আৰু তলত থাকিব 1। 17 হৰণ দিলে শেষত কি থাকিল? 2/1 বা 2 × 1/2। তো 2 × 1/2 কিমান হ'ব? 2 × 1/2। তো এইটো কাটি যাব 2/2, ৰাইট? এইটো নাকাটিব নেকি? চাই লোৱা। এইটো নিচিনা আমি তাকো বহুৱাব পাৰোঁ। চোৱা, 2/1 আৰু 1/2 আছিল, ৰাইট? তো আমি ইয়াক এইদৰে লিখিব পাৰোঁ। চোৱা, 2/1 × 1/2। এইটো মানে কি? 2 × 1। মই এইখিনি ভালকৈ মুচি আছোঁ। 2 × 1 ডিভাইডেড বাই 1 × 2। তো শেষত গৈ পেলাই আমি 2/1 ইয়াতে লিখি দিওঁ। শেষত আমি ইয়াক যদি এনেকৈ ওলোটাই লওঁ 1 × 2, ইয়াতে কি আছিল? 2 × 1। মই লিখি লৈছোঁ 1 × 2, ক্ৰমটো ওলোটাই দিছোঁ। ওলোটাই দিলেও তো প্ৰযোজ্য হ'ব, আৰু তলত 1 × 2। তো এইটো কি হ'ব শেষত গৈ পেলাই? 2 × 1 2, 2 × 1 2, 2/2 কিমান হ'ব? 2ক 2ৰে হৰণ দিলে 1 নাহে নেকি? আহিব। তো এইদৰে আমি এইবিলাক বুজিব পাৰি। তো আমি এইবিলাক নাচাই পেলাই ডাইৰেক্টলি আমি এনেকৈ আমি কৰিব পাৰি যে ইয়াত 30 আছে, 15 আছে, আমি কেঞ্চেল কৰি দিওঁ। কেঞ্চেল আমি কিয় কৰিছোঁ বা কিদৰে কৰিছোঁ এইটো মই ইয়াতে ডিটেইলছ হৈ বুজাই দিছোঁ এইমাত্ৰ। ঠিক আছে, তো থাকিব কি? মাইনাছ কাটি যাব। মাইনাছ কাটি যাব মানে কি? -1টো কাটি যাব, আৰু -1ৰে হৰণ দিলে হৈ গ'ল। থাকিব 2, আৰু ইয়াত থাকিব ওপৰত 2। তো 2/2 1। নেক্সট নম্বৰ
7 নাম্বাৰ 7ত কি আছে 125 ডিভাইডেড বাই 500 ইনটু 600 বাই -5 তো ইয়াত তেনেকৈ 5 আৰু 25 125 কাটি যাব 5ৰে আমি 125ক হৰণ দিব পাৰি হয় নে নহয় বা এইদৰে ক'ব পাৰি আমি 5 কাটি দিয়া হৰণ দি দিয়া 5ৰে 125 আৰু 5ক কি হ'ব লাষ্টত তলত থাকিব 1 -1 বুজি পাইছ এই মাজৰ লাইনটো মই কিয় লিখিছোঁ এইটোৰ পৰা আমি এইদৰে লিখিব পাৰোঁ ঠিক আছে সেইকাৰণে মই ইয়াতে এনেদৰে লিখিছোঁ তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা এইটো ডাইৰেক্ট লিখিব পাৰিবা ন' প্ৰব্লেম তোমালোকে যদি সহজ লাগে তোমালোকৰ যেনেকৈ ইচ্ছা কোনো ভুল নহয় অ'কে এইটোৰ পৰা আমি এইখিনি বুজি পাওঁ যে আমি পূৰণ কাৰ লগত কোনটো দিব পাৰি কোনোবাই এনেকৈ দি দিব পূৰণ লবৰ লগত হৰ আনটোৰ হৰৰ লগত লব এনেকৈ তেনেকৈ হ'ব নালাগে লবৰ লগত লব হৰৰ লগত হৰ হ'ব লাগে পূৰণটো তো সেইকাৰণে এইটো লিখা হৈছে যদি তোমালোকৰ কনফিউজন লাগে এইদৰে আগত লিখি ল'বা আগত গৈ পেলাই এনেকৈ থাকিব আচ্ছা মই ইয়াতে কি বুজাই আছিলোঁ 5ৰে 125 হৰণ দিলে 25 থাকিব ওপৰত ঠিক আছে তলত থাকিব -1 5ৰে হৰণ দিলা দুইটাক ঠিক আছে এইটো প্ৰচেছটো মই বুজাই দিছোঁ আগতে বুজি পাই আছা আৰু 600 500ক কেঞ্চেল কৰিব পাৰোঁ মানে মই 100ৰে হৰণ দি দিলোঁ 600 100ৰে হৰণ দিলে 0 দুটা কাটি যাব বা 0টো কাটি পেলাই আমি বুজিব পাৰি যে 0 দুটা কাটি দিওঁ এইটোৰ 0 এইটোৰ 0 কিন্তু এইটোৰ মূল অৰ্থটো হ'ল যে আমি ইয়াত 100ৰে হৰণ দি আছোঁ দুইটাক বুজি পাইছা বা 100টোক কাটি আছোঁ এইদৰে ক'ব পাৰি যেনেকৈ 600 আছে নহয় 500 এইটো মানে কি 6 ইনটু 100 5 ইনটু 100 তো ইয়াত তো আমি এইদৰে লিখিব পাৰোঁ 6/5 ইনটু 100/100 পাৰোঁ নে নাই পাৰোঁ অবভিয়াছলি পাৰোঁ তো 100/100 তো 1 তো এইদৰে আমি কাটিব পাৰি বুজি পাইছা এইদৰে কাটাৰ অৰ্থটো হ'ল যে 0টো আমি কাটিছোঁ মানে ইয়াৰ অৰ্থটো হ'ল 100টো আমি কাটি আছোঁ বা আমি এইটোৱে বুজিব পাৰোঁ যে 100ৰে হৰণ কৰি দিব পাৰি দুইটাক লব আৰু হৰ উভয়কে আমি আগতে পাই আহিছোঁ এইবিলাক চেপ্টাৰ 2ৰ আৰম্ভণিতে তো যিকোনো ধৰণে আমি বুজিব পাৰি ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ এইখিনি লাষ্টত আহিল 5 0টো কাটি গ'ল আঁতৰি গ'ল 6 থাকিল ওপৰত এতিয়া আকৌ চোৱা 5ৰে 25ক হৰণ দিলে 5 থাকিব আকৌ এইটো চলিব কেঞ্চেল কৰিব পাৰি 5ক আৰু 25ক 5 থাকি গ'ল মানে 5 টকাৰ অৰ্থটো মই বুজাই দি আছোঁ ইয়াতে 5 থাকিব ওপৰত আৰু তলত থাকিব 1 বুজি পাইছা যদি আমি তেনেদৰে বুজোঁ যে দুয়োটাক আমি একে জাতীয় সংখ্যাৰে হৰণ দি আছোঁ নতুবা 25 5ৰে হৰণ দিলেতো 5ই থাকিব আৰু ইয়াত চোৱা 6/-1 6/-1 ইয়াতে চোৱা 6/-1 মানে কি -6/1 লিখিব পাৰোঁ ইয়াৰ হৰটো ঋণাত্মক লব নাইবা হৰ যিকোনো এটা ঋণাত্মক হ'লে সংখ্যাটো কি হয় ঋণাত্মক হয় ইয়াৰ আগত চিনটো দিব পাৰি তো তলত 1 থকাৰ নথকাটো একেই কথা বুজি পাইছা 1ৰে কাৰোবাক ডিভাইড দিলে সংখ্যাটোৱে আহিব হৰণ দিলে বুজি পাইছা আচ্ছা তো লাষ্টত কি আহিব -6টো থাকিব -6টো লিখা হৈছে 5 ইনটু -6 কি হৈছে -30 মাইনাছ আৰু ইয়াতে প্লাছ আছে সেইকাৰণে দুইটাৰ পূৰণফল মাইনাছ ঋণাত্মকেই থাকিব ধনাত্মক ইনটু ঋণাত্মক এতিয়া চোৱা নেক্সট মই বেছি দূৰলৈ গুচি গৈ আছোঁ নাম্বাৰ 8 নাম্বাৰ 8ত আমাৰ কি দি আছে দুটা পৰিমেয় সংখ্যা দেখা পাইছা তোমালোকে 17 -17/-19 ইনটু -38/68 তো এই দুইটা আমি এইদৰে লিখিব পাৰোঁ তোমালোকে জানা এতিয়া চোৱা 17 আচ্ছা প্ৰথমতে মাইনাছ কেইটা কাটি দিব পাৰা মাইনাছ আছে নহয় এই দুটা মাইনাছ কাটি যাব কিন্তু এইটো মাইনাছ বাকী থাকিব এইটোৰ লগত কাটিবলগীয়া মাইনাছ তলত নাই অ'কে যদি আমি কাটিব বিচাৰোঁ বা মাইনাছ হৰণ দিব বিচাৰোঁ তলত মাইনাছটো আহি যাব তো এইবিলাক আৰু কৰিব নালাগে কেৱল এইকেইটাই কাটি দিয়া তো শেষত কি হ'ল 17 আৰু 68ক আমি কেঞ্চেল কৰিব পাৰোঁ 17ক 17ৰে হৰণ দি দিলোঁ 68ক আকৌ 17ৰে হৰণ দি দিলোঁ একেজাতীয় সংখ্যা বা এটা সংখ্যাৰে দুইটা হৰণ দিয়া হৈছে একেলগে লব আৰু হৰ এনেকৈ পাইছিলোঁ আমি আগতে তো এইদৰে বুজিব পাৰা যে আমি ইয়াত কেঞ্চেল আউট কৰি আছোঁ তো ইয়াত থাকিব কি 17ৰে হৰণ দিলে 4 থাকিব বেছলি 4 থাকিব
আৰু ওপৰত থাকিব 1 একো নাথাকে 17টো আঁতৰি গ'ল মাইনাছটো আঁতৰি গ'ল মাইনাছ কেনেকৈ আঁতৰি গৈছিল 19ৰ লগত 19ৰ আগত যিটো মাইনাছ আছিল তাৰ লগত কেঞ্চেল হৈছিল আচ্ছা ওপৰত 1 আৰু তলত ইয়াতে 4 আছিল আৰু নেক্সট চোৱা মাইনাছ 19ৰতো 19 থাকিব মাইনাছটোতো গ'লগৈ 17ৰ মাইনাছৰ লগত তো 19ক আমি 19 হৰণ দিব পাৰি আৰু একেলগে 38ক হৰণ দিব পাৰি তো ওপৰত তলত হৈ গ'ল লব আৰু হৰত বুজি পাইছ তো শেষত কি হ'ল 38ৰ পৰা মাইনাছটো পালোঁ ইয়াত মাইনাছটো থাকিব কিন্তু মই আগতে কৈছোঁ ইয়াতে কেঞ্চেল কৰিবলগীয়া তলত একো নাই মাইনাছ নাই চিন নাই আৰু 2 থাকিব আৰু তলত থাকিব 19 মাইনাছ 2 বা 38ক মাইনাছ 38ক 19 হৰণ দিলে মাইনাছটো থাকিব এইদৰে বুজিব পাৰা মই ইয়াতে এনে 1টো লিখিছোঁ আৰু তোমালোকক বুজাই দিবলৈ ভালকৈ ইয়াত 1 নিলিখিলেও চলিব ইয়াতো 1 নিলিখিলেও চলিব মই বুজি পালেই হ'ল কাৰণ 1ৰ লগত এইকেইটা পূৰণ কৰিলেতো এইকেইটাই থাকিব আচ্ছা তো 4 × 4 আৰু এইটো কি থাকিব -2/4 তো ইয়াকো আমি আকৌ ফাৰ্দাৰ কেঞ্চেল আউট কৰিব পাৰোঁ ফাৰ্দাৰ কেঞ্চেল আউট কৰাৰ পিছত -1/2 থাকিব আমাৰ হাতত তো এইটো হ'ল দিছ ইজ আৱাৰ ফাইনেল আনচাৰ অ'কে নেক্সট নাম্বাৰ 10 মই ইয়াতে নাম্বাৰ 9টো ইনক্লুড কৰা নাই আৰু তোমালোকে নিশ্চয় পাৰিবা মই ভাবি আছোঁ 10টো দি আছোঁ চোৱা 10 ইয়াত 3টা পৰিমেয় সংখ্যা কিন্তু তো 3টা পৰিমেয় সংখ্যা হ'লে কি হ'ল আমি এইদৰে কৰিব পাৰোঁ যিমানটাই হওক আমি লবৰ লগত লব কেইটা কৰিব লাগিব হৰৰ লগত হৰ কেইটা ঠিক আছে তো ইয়াতে আমি কিছুমান বস্তু চোৱা আমি চাওঁ যে কেঞ্চেল আউট কৰাৰ কাৰণে সংখ্যা বহুত কম মাত্ৰ দুটাই আছে এটা লব এটা হৰ পাই গ'লে হৈ গ'ল এটা পৰিমেয় সংখ্যা হয়নে নহয় আমি তোমালোকে জানাতো আমি কেনেদৰে ক্ৰমবিলাক উল্টাই পেলাই এটা পৰিমেয় সংখ্যাত পৰিণত কৰিব পাৰোঁ ইয়াতে 16 আছে ইয়াত 32 আছে এইটোকে আমি 16/32 হিচাপে ধৰিব লাগিব এইদৰে আনিব পাৰোঁ এইদৰে দিয়া আছে আমি 16টোক ইয়াতে আনিলোঁ 31ৰ ঠাইত -31ৰ ঠাইত অবভিয়াছলি পাৰিম ক্ৰম উল্টাই দিলে যিকোনো ক্ৰমত আমি পূৰণ কৰিব পাৰোঁ এইটো প্ৰযোজ্য আছে কোনো ভুল নহ'ব বুজি পাইছ তো আমি এইদৰে ইমাজিন কৰিলোঁ আগতে যে এইটো 16/32 যেনেকৈ আছে অ'কে তো আমি কেঞ্চেল কৰিব লাগিব 32 আৰু 16ক ইয়াতে আমি এনেকৈ লিখিছোঁ 16ক 16 হৰণ দিলে 1 থাকিব আৰু 32ক হৰণ দিলে 2 থাকিব তো 2 আহি গ'ল আৰু বাকীখিনি আমি একো কৰিব নোৱাৰি যেনেকৈ আছে এনেকৈ থাকিব দিয়া কিন্তু মাইনাছটো কাটি যাব তলৰ আৰু ওপৰত মাইনাছ আছে এইটো চাবা শেষত গৈ পেলাই কি থাকিল 21 × 31 70 × 22 × 2 তো এইকেইটাৰ পূৰণফল কি হ'ব ওপৰৰ কেইটাৰ পূৰণফল 21 × 31 651 আৰু তলৰটোৰ পূৰণফল 748 তোমালোকে পূৰণ কৰি চাই ল'বা নতুবা তোমালোকে বহুত টাইট ট্ৰিক এটা জানা তোমালোকে আৰু তোমালোকক বুজাই দিছিলোঁ আগতে যিকেইটা মোৰ ছাত্ৰ ছাত্ৰীসকল আছা তোমালোকে জানা এইটো আছিল নহয় প্ৰথমতে চোৱা 17 × 2 কিমান হ'ব 34 হ'ব তো 34 × 22 প্ৰথমতে 4 লগত 2 পূৰণ কৰা কি আহিব 8 3 লগত 2 পূৰণ কৰা 6 4 লগত 2 পূৰণ কৰা 8 6 + 8 14 আৰু থাকিল 1 3 2 যা 6 + 1 1টো আগত আছিল নহয় 7 তো এইটো হ'ল ফাইনেল আনচাৰ এনেকৈ আমি উলিয়াব পাৰিম ওপৰতটো তেনেকৈ পাৰিবা এতিয়া চোৱা নেক্সট নাম্বাৰ 11ত দিয়া আছে আমাৰ দুটা পৰিমেয় সংখ্যা -41/42 × 126 তো ইয়াতো তেনেকৈ চোৱা ইয়াৰ হৰটো কি আছে 126ৰ হৰটো আচলতে ইয়াত 1 আছে কেৱল বেলেগ আৰু একোৱেই নাই তো 1ৰ লগততো 42 পূৰণ হ'লে 42 থাকিব আৰু লব কেইটা পূৰণ দিবলৈ হ'লে এইদৰে লিখিব লাগে ঠিক আছে ইয়াত দেখা পাইছা 42ৰে আমি 126ক হৰণ দিব পাৰি বুজি পাইছা বা দুইটাক কেঞ্চেল আউট কৰিব পাৰি এইদৰে ক'ব পাৰা 42ৰে হৰণ দিব পাৰি দুইটাক বা 42ৰে 126ক হৰণ দিয়া একেই কথা বুজি পাইছা যেনেকৈ চোৱা কোনোবাই লিখিলে 4/6 এতিয়া চোৱা ইয়াতে আমি 6ৰে 4ক হৰণ দিব নোৱাৰি
তো তাত এই কথাটো বেছি প্ৰযোজ্য হ'ব যে আমি ইয়াত দুইটা কেঞ্চেল আউট কৰিব লাগে। যদি হৰণ দিব পাৰি 4/2 যেনেকৈ, তেতিয়াহ'লে কেঞ্চেল আউটতকৈ এইটো ক'ব পাৰি যে 2ৰে 4ক হৰণ দি দিয়া, কাৰণ একেই কথা। কেঞ্চেল আউট কৰিলে তলত 1 আহিব, তলত 1 অহা আৰু নহাটো একেই কথা। কি আহিব ইয়াতে 4/2 হ'লে 2/1, যদি কেঞ্চেল আউট কৰোঁ তো 2/1ৰ পৰাতো 2 আহিব, তেতিয়াহ'লে 4ক 2ৰে হৰণ দিয়াটো 2 আহিল, একেই কথা। তো যিকোনো এটা একেধৰণে বুজিব পাৰা। আচ্ছা ঠিক আছে, 42ৰে আমি 126 হৰণ দিছোঁ, এইটো ধৰি ল'লোঁ, তো 3 আহি গ'ল। হৰণ দিলে তোমালোকে 3 পাবা, আৰু এই 3টো 41ৰ লগত পূৰণ দি দিয়া, -123 আহিব। মাইনাছ চিনটো আগতে আছে ইয়াতে। এতিয়া চোৱা নেক্সট নাম্বাৰ 2 আছিল তলত দিয়াবোৰ পৰীক্ষা কৰা। ইয়াত কিছুমান পৰিমেয় সংখ্যা দিয়া আছে, দুটা পৰিমেয় সংখ্যা প্ৰতিটো প্ৰশ্নত, আৰু প্ৰতিটো পাৰ্টত দুটাকৈ দিয়া আছে, আৰু প্ৰতিযোৰ পৰিমেয় সংখ্যাক এনেদৰে পূৰণ দিয়া হৈছে যে ইহঁতে ক্ৰম বিনিময় বিধি মানি চলি আছে বুলি দেখুওৱা হৈ আছে। মানে ক্ৰমটোৱে এটা ক্ৰমত দিয়া হৈছে, আকৌ লেফ্ট চাইডত এটা ক্ৰম আৰু ৰাইট চাইডত আনটো ক্ৰমত পূৰণ দিয়া হৈছে, আৰু দেখুওৱা হৈছে যে দুয়োটা সমান, মানে ইয়াৰ পৰা যিটো আহিব ইয়াৰ পৰা সেইটো আহিব। তো এইকেইটা কথা সত্যাপন কৰিব লাগে। আমি আগতে কৰি আহিছোঁ, কিন্তু বাৰে বাৰে কৰাৰ প্ৰেক্টিচটো দিয়া আছে ইয়াতে, যে তোমালোকে বাৰে বাৰে কৰা যে পৰিমেয় সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াত ক্ৰম বিনিময় বিধি মানি চলে। বুজি পাইছা? এইটো সত্যাপন কৰিবলৈ দিছে আমাৰ ইয়াত। এইটো সত্যাপন কৰা মানেতো এইটোৱেই, ক্ৰম বিনিময় বিধি মানি চলাটো সত্যাপন কৰিব লাগে। তো দেখা পাইছা দুয়োটা ৰাইট চাইডত আৰু লেফ্ট চাইডত দুয়োফালে কি আছে, একে জাতীয় পৰিমেয় সংখ্যাই আছে, একে পৰিমেয় সংখ্যা। ইয়াতো 6/-7, ইয়াতো 6/-7টো আছে, -8/5, ইয়াতো -8/5টো আছে। এতিয়া আমি বাহুপক্ষটো আগতে কৰি ল'ম। বাহুপক্ষৰ পৰা যিটো মান আহিব সোঁপক্ষৰ পৰা সেইটো আহিলেতো সমান, সত্যাপন হৈ গ'ল। বুজি পাইছা? সত্যাপন কৰিবলৈ কৈছে। তো ইয়াৰ পৰা আমি এইটোক আমি এইদৰে লিখিব পাৰোঁ, জানা তোমালোকে 62 - 8 / -7/5, তো এইটো হ'ল 48/35। ইয়াতে কেঞ্চেল আউট কৰিব নোৱাৰি। চোৱা ইয়াতে কেইটামান সংখ্যা আছে, এইটো তাৰ ওপৰতখিনি আমি হৰণ দিব নোৱাৰি, একোৱেই কৰিব নোৱাৰি, কিন্তু মাইনাছটো কাটি যাব। এতিয়া চোৱা RHS, ৰাইট হেণ্ড চাইডত কি দিয়া আছে, এইকেইটা আছিল। তো ইয়াত আমি এইকেইটাক আকৌ এইদৰে লিখিব পাৰোঁ, -8 × 6, মাইনাছটো কাটি যাব, হয়নে নহয়? তো 8 × 6 = 48, আৰু 5 × 7 = 35। তোমালোকে দেখা পাইছা ইয়াত যিটো আহিছে ইয়াতো এইটো আহিছিল, হয়নে নহয়? LHS যিটো আহিছিল সেইটো RHSটো আহিছিল। তো দুইটাৰ পৰা আমি কি ক'ব পাৰিম যে LHS = RHS। হেন্স এইকেইটা সত্যাপন কৰা হৈ গৈছে, মানে এইকেইটা এইদৰে হ'ব পাৰে। যিকোনো ক্ৰমত এই দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে পূৰণফলটো একেই পাওঁ, দুইটা সমান। এতিয়া চোৱা নেক্সট নাম্বাৰ 4। নাম্বাৰ 4ত দেখা পাইছা তোমালোকে দুটা পৰিমেয় সংখ্যা দিয়া আছে, 4 × 3/19, আৰু ইয়াতে দিয়া আছে 3/19 × 4, মানে কলমটো কেৱল উল্টাই দিয়া হৈছে। পৰিমেয় সংখ্যা এইকেইটাই আছে, দুইফালে এইকেইটাই আছে, কিন্তু ক্ৰমটো উল্টাই পেলাই পূৰণ দিয়া হৈছে, আৰু দেখুওৱা হৈছে যে দুইটা ক্ৰমত আমি পূৰণ কৰিলে পূৰণফলটো একেই থাকিব, ঠিক আছে? আৰু সেইকাৰণে দুইটা ক্ৰমত লিখি পেলাই মাজত ইকুৱেল চাইনটো দিছে। LHS লেফ্ট হেণ্ড চাইড বা বাওপক্ষটো আমি কি পাইছোঁ, চোৱা ইয়াতে 4ৰ তলত 1 আছে, হয়নে নহয়? 1ৰ লগত 19 পূৰণ হ'লেতো 19 থাকিব, 4টো ওপৰত পূৰণ হৈছে 3 লগত, কাৰণ লগত আছে, হয়নে নহয়? লগৰ লগত লগ পূৰণ হ'ব, তো শেষত গৈ পেলাই 12/19 আহিছে। নেক্সট আমি RHSতো এনেকৈ পাইছোঁ 12/19, দেখা পাইছা? এইটো কথা হ'ল কেৱল এইটো ক্ৰমটো উলটি গৈছে, কিন্তু ক্ৰমটো উলটিলে কোনো অসুবিধা নহয়, ঠিক আছে? কোনো ভুল নহয়। তো সেইটোত আমি সত্যাপন কৰিব লাগে যে পৰিমেয় সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়াত ক্ৰম বিনিময় বিধি মানি চলে। তো অৱশেষত আমি পাইছোঁ কি LHS আৰু RHS সমান, আৰু সংখ্যাকেইটাৰ যে পূৰণফলটো দিয়া আছে বা পূৰণ অৱস্থাত দিয়া আছে যিকোনো ক্ৰমত দুইফালে, তো এইটো সত্যাপন কৰা হৈ গৈছে। ঠিক আছে, আজিলৈ ইমানেই থাকক। নেক্সট আমি কুৱেশ্যন নাম্বাৰ 3, 4 এইখিনি কৰিম।
Okay, thank you guys.